ভগৱানৰ ওচৰত শৰণ ল'বলৈ কিয় নাপায়? কি ভুল আছে আমাৰ গাত? মইতো নিজে কৰি লোৱা নাই। সেইখিনি কৈ থাকোঁতে আপোনালোকে বিশ্বাস কৰক, বৌ আছে ওচৰত, মাও আছিলে, শুকাই কান্দিছোঁ। মানে মোৰ ইমান দুখ লাগিছে। নমস্কাৰ, মই পংখী। আজি অন্য ব্লগৰ দৰে এইটো ব্লগ নহ'ব। যে কিছুমান কথা মই শ্বেয়াৰ কৰিবলৈহে এইটো ব্লগ বনাইছোঁ। ভাবিছোঁ যে বনোৱাটো উচিত। কিছুমানে ভাবিব পাৰে যে এইটো এনেকুৱা ব্লগ নহ'লেও হ'ল হয়, কিন্তু মই ভাবোঁ গোটেইখিনি কথা আপোনালোকৰ আগত শ্বেয়াৰ কৰোঁ, যিহেতু এইখিনি কথা কোৱাটো বহুত জৰুৰী। কাৰণ বিশেষকৈ মোৰ নিচিনা যিসকলৰ হাজবেণ্ড নাই, তেখেতসকলৰ বাবে এইটো বহুত বেছি ইম্পৰ্টেণ্ট। সেইটো কাৰণে মই বনাইছোঁ। থাম্বনেইল দেখি চাগে গম পাইছেই, মই ইয়াতে কিছুমান নিয়মৰ কথা ক'ব খুজিছোঁ। কাৰণ যিসকলে মোৰ আগৰ ভিডিঅ'বোৰ চাইছে তেখেতলোকে গম পায় চাগে যে কিছুমান কথা, কিছুমান ৰীতি নীতি যিসকল অসহনীয় বুলি ক'ব লাগিব, অসহনীয় নিয়ম কিছুমান, এনেই বেকাৰ কিছুমান নিয়ম মানুহ কিছুমানে মানি চলি আহিছে। আৰু সেইখিনি ময়ো মানিছিলোঁ এসময়ত, কিন্তু এতিয়া মই নামানা হৈছোঁ। যিখিনি নিয়ম মানিব লাগে সেইখিনি মানো। যিখিনি অদৰকাৰী নিয়ম, যিখিনি নিয়ম মানিলে মনত আঘাত লাগে, সেইখিনি নিয়ম মই ভাবোঁ মানিব নালাগে। আৰু সেইখিনি মই সদায় শ্বেয়াৰ কৰি আহিছোঁ। গতিকে আজি যিখিনি হৈছে মোৰ লগত সেইখিনি মই শ্বেয়াৰ কৰিম। মই আজি শৰণ ল'বলৈ গৈছিলোঁ, আৰু শৰণ লোৱাৰ আগত মই গোটেইখিনি সুধি পুচিয়ে গৈছিলোঁ। আৰু ইমান দিনে মই এটা ভুল ধাৰণাত আছিলোঁ, আজি গোটেইখিনি ক্লিয়াৰ হ'ল। মই নিজে সুধি আহিছোঁ, যে শৰণ লৈও আহিছোঁ। গতিকে ইমান দিনে যে মই মানে এটা ভুল ধাৰণাত আছিলোঁ, আৰু বহুত চাগে তেনেকৈ মোৰ নিচিনাকৈ ভুল ধাৰণাত আছে। গতিকে মই গোটেইখিনি কথা খুলি ক'ব খুজিছোঁ। গতিকে প্লিজ শেষলৈকে চাব আৰু স্কিপ নকৰিব। আৰু মাজতে এনেই যি টি কথা শুনি কিছুমানে এনেই আহি পেলাই কমেণ্টত বকেহি। গতিকে সেইখিনি নকৰিব, কথাখিনি জানি ল'ব, তাৰপিছত আপোনালোকে আপোনাৰ মন্তব্য দিব পাৰে। যিহেতু কমেণ্ট ছেকশ্যন থাকে, সকলোৱে নিজৰ নিজৰ মন্তব্য দিব পাৰে, কিন্তু সম্পূৰ্ণ কথা শুনিহে ক'ব। গতিকে মই ফাৰ্ষ্টৰ পৰা কৈছোঁ যে মই যিহেতু অবিয়ৈ হৈ থাকিলোঁ, যিসকল নতুন মোৰ ছাবস্ক্ৰাইবাৰ্ছ সিহঁতে গম নাপাব পাৰে। গতিকে তেওঁলোকক মই কৈ দিওঁ যে মানে মই যিহেতু পলাই বিয়া হৈছিলোঁ, গতিকে মই সমজুৱাকৈ বিয়া নহ'লোঁ। সেইটো অবিয়ৈ বুলি কয়। গতিকে মই অবিয়ৈ হৈ থাকিলোঁ। আৰু যেতিয়া ভাবিছিলোঁ, প্লেনিং কৰিছিলোঁ, তাৰ আগতেই মানে মোৰ হাজবেণ্ড ঢুকালে। সেইটো কাৰণে মই অবিয়ৈ হৈ থাকিলোঁ। আৰু অবিয়ৈ হৈ থাকিলে মানে শৰণ ল'ব নাপায় বুলি কয়। গতিকে আমাৰ অসমীয়া মানুহেতো সেইখিনি জানেই, শৰণ কি হয়। আৰু ময়ো টোটেলি নাজানো। গতিকে মই যদি কিবা ভুলকৈ কৈছোঁ, বা মোৰ সিমানখিনি জ্ঞান নাথাকিব পাৰে, হয়ও নাইও, ইমানখিনি জ্ঞানটো নাই। গতিকে কোনোবাই যদি জানে বা কিবা যদি ভুল কৈছোঁ, কমেণ্ট ছেকশ্যনত ক'ব পাৰে। তো ইমান দিনে মই শৰণ লোৱা নাছিলোঁ, কাৰণ মোক কিছুমান মানুহে, সকলোৱে নহয়, সমাজৰ কিছুমান মানুহে কিছুমান মোৰ ভাল হোৱাটো কেতিয়াও নিবিচাৰে। তেনেকুৱা মানুহেই মোক সেইখিনি ভুল ধাৰণা দি থৈ দিছিলে। এতিয়া ক্লিয়াৰ হ'ল মানে। তাতে কিছুমান মোৰ আপোন মানুহো আছে, কিছুমান পৰ মানুহো আছে। গতিকে তেওঁলোকে মোক এনেকৈ মানে মূৰত সুমুৱাই দিছিলে যে মই শৰণ ল'ব নাপায়, কাৰণ মই অবিয়ৈ হৈ থাকিলোঁ, প্লাছ মই বিধৱা। সেইটো কাৰণে মই শৰণ ল'ব নাপায়। সেইটো ভুল ধাৰণা মোৰ ইমান বছৰে সোমাই আছিলে মূৰত, আৰু সেইটো কাৰণে মই কেতিয়াও শৰণ ল'ব যোৱা নাই, আৰু ভয় কৰিছিলোঁ যাবলৈ। গতিকে বহুতক সুধিলোঁ, বহুতে কৈছে পায়, বহুতে কৈছে নাপায়। তো কাৰ কথা কি শুনিম নাজানিছিলোঁ, সেইটো কাৰণে মই যোৱা নাছিলোঁ। কিন্তু মোৰ নিজৰ মা, যেতিয়া বৌয়ে আমাৰ বৌ যিহেতু শৰণ লোৱা হোৱা নাই, গতিকে বৌকো শৰণ দিয়াব লাগে, আৰু অংকিতাকো দিয়াব লাগে বুলি ভাবিছে একেলগে মোকো দিয়াব। গতিকে সোধ পোছ কৰিলত গম পালে যে মই শৰণ ল'ব পায়। যিজন গুৰুজনা, মালাধাৰী গুৰুজনা, যিজনে আমাক শৰণ দিছে, তেখেতৰ লগত কথা পাতিছে নিজে। তেখেতে কৈছে যে শৰণ ল'ব পায়, কিয় নাপায়। আৰু তথাপিও মোৰ মনটো মানে মোৰ ভয় ভাৱ, আজি মই যিহেতু শৰণ ল'ব গৈছোঁ, মোৰ মনত মানে ভয় ভাৱ এটা আছিলে। কি জানি অপমান কৰিব নেকি, কিবা ক'ব নেকি, কিয় আহিছ নাপায় বুলি, তেনেকৈ কিবা ক'ব নেকি বুলি ভাবি মই বহুত ভয় খাইছিলোঁ। তাৰপিছত মনত এটাও ভাৱ আছিলে যে শৰণ দিয়ক নিদিয়ক, মই কুৱেশ্যন কৰিমেই তেওঁক যে আচল কথাটো কি।
আৰু মই গৈ নিজে সুধিলোঁ আজি শৰণ লোৱাৰ আগে আগে মোক সুধিছে মোৰ ঘৰ ক'ত, কি কথা সুধিছে, মোৰ হাজবেণ্ডৰ কথা সুধিছে। মই সকলোখিনি ক'লোঁ। তাৰপিছত মই নিজে কুৱেশ্যন কৰিছোঁ যে মানে বিধৱা মানুহে শৰণ ল'ব পায় নে নাপায়। এনেকৈ মোক নাপায় বুলি ইমান দিন কৈছিলে তেনেকৈ। তেতিয়া মোক তেওঁ কৈছে যে কোনে কৈছিলে, তেওঁক মোৰ ওচৰলৈ লৈ আহক, মই তেওঁক সুবুদ্ধি দিম, সুজ্ঞান দিম যে কিয় নাপায়, কোনে কৈছে নাপায়, ক'ত লিখা আছে নাপায় বুলি। সকলোৱে শৰণ ল'বলৈ পায়, অকল মানে বিধৱা বুলিয়ে নহয়, যিকোনো মানুহে। আৰু মই এনেও শুনিছোঁ ছোৱালী মানুহেও শৰণ লয়, ডেকা ল'ৰাবিলাকেও শৰণ লয়, বিয়া পাতাৰ পিছতো শৰণ লয়। কিন্তু বিধৱা মানুহে শৰণ ল'ব নাপায় বুলি শুনি আছিলোঁ ইমান দিন। বাছ মোক ভালপোৱা কিছুমান মানুহে কৈ আছিলে যে পায়, কিন্তু মানে সঠিককৈ কোনো ক'ব পৰা নাছিলে যে পায় নে নাপায়। কিন্তু সেই গুৰুজনাৰ ওচৰত আজি গম পাই আহিলোঁ যে পায়। ভগৱানৰ ওচৰত শৰণ ল'বলৈ কিয় নাপায়? কি ভুল আছে আমাৰ গাত? মইতো নিজে কৰি লোৱা নাই, মোক বুজাইছে। আৰু এইখিনি কৈ থাকোঁতে আপোনালোকে বিশ্বাস কৰক, বৌ আছে ওচৰত, মাও আছিলে, হুকাই কান্দিছোঁ। মানে মোৰ ইমান দুখ লাগিছে যেতিয়া মোক এইখিনি কথা কৈছে গুৰুজনাই, যে কোনে কৈছে তোমাক বিধৱা মানুহে শৰণ ল'ব নাপায় বুলি, সেনেকৈ বুলি কৈছে। তেতিয়া মানে মোৰ চকু পানী ওলাইছে। তেতিয়া মোক কৈছে তুমি কিয় কান্দিছা? গম পাইছোঁ ইমান দিনে তোমাৰ মনত এইটো দুখ আছিলে, আজি ওলাই গৈছে, একো নাই, আজিৰ পৰা সকলো ভাল হ'ব, এনেকৈ বুলি কৈছে। সমান অধিকাৰ আছে, মই তোমাৰ হাতেৰে খাম। আৰু বহুতে হয়তো নাজানিব পাৰে যে শৰণ কিয় লৈছে। শৰণ ল'লে মানে তেতিয়া মোৰ হাতৰ চবেই খায়, মানে কিছুমান আছে তেনেকুৱা ৰীতি নীতি কিছুমান আমাৰ অসমীয়া নিয়মত আছে। মই সকলো নীতি নীতি বেয়া বুলি নকওঁ। গতিকে শৰণ ল'লে মানে তেতিয়া সমাজত কিছুমান বস্তু আমি বিলাব পাৰোঁ, দিব পাৰোঁ, মোৰ হাতেৰে কিছুমানে নাখাব পাৰে। তেতিয়া শৰণ লোৱাৰ পিছত খায় মানে। আৰু তেতিয়া মোক মানুহজনে কৈছে মই তোমাৰ হাতেৰে খাম। গুৰুজনাই তেনেকৈ কৈছে, মই তোমাৰ হাতেৰে খাম। কোনে কৈছে এইবোৰ কথা ক'বলৈ নাপায় নহয়, এইবোৰ মনলৈও নানিবা, এনেকৈ বুলি কৈছে। আৰু এটা কথা ইয়াতে গম পালোঁ, আচলতে যিটো কথা আমি জানিব লাগে সেইটো একদম মেইন মানুহজনক গৈ সুধিব লাগে। এই যে মাজৰ মানুহখিনি, গুৰুজনাই মোক সেইটোৱে কৈছে। মই জানো কেতিয়াবা কৈছোঁ, আমি এতিয়া শৰণ দিওঁ, আমি জানো কেতিয়াবা কৈছোঁ যে অমুকক শৰণ নিদিওঁ, তমুকক শৰণ নিদিওঁ। কোনে কৈছে? এই মাজৰ মানুহখিনিয়ে কৈছে। এই মাজৰ মানুহখিনিয়ে কালপ্ৰিট। গোটেইখিনি মানুহ বুলি নকওঁ, এই যিসকলে মানে নিবিচাৰে মানে আমাৰ ভাল হোৱাটো, তেওঁলোকে এইবিলাক মানে ফেক নিউজ মানে বিলাই ফুৰে যে এইটো কৰিব নাপায়, সেইটো কৰিব নাপায়, এইটোত কিয় গ'লি, সেইটোত কিয় গ'লি, এইটো নুচুবি, সেইটো নুচুবি, সেইবোৰ মানুহে বেছিকৈ কয়। সেইকাৰণে আজি মই নিজে গৈ পেলাই শৰণো লৈ আহিলোঁ, গুৰুজনাক সকলো কথা সুধিলোঁ। তেনেকুৱা একোৱে নাই। মোক লৈ গৰ্বহে কৰিছে যে মই ইমানখিনি আগুৱাই গৈছোঁ। আনকি মোক ইমানখিনি পৰ্যন্ত কৈছে গুৰুজনাই, বিশ্বাস কৰক। এনেকৈ কৈছে যে তুমি বহুত সৰুতে এনেকুৱা হ'লা, তুমি বিয়াও পাতিব পাৰা, একো কথা নাই, তোমাৰ জীৱনটো তুমি নিজে গঢ়িবও পাৰা, ইমানখিনি পৰ্যন্ত কৈছে। লাইফত আগুৱাই যে যাব লাগে সেইখিনি কথা মানুহজনে বুজিছে। মইতো ভাবিছিলোঁ এনেকুৱা মানুহ চাগে এনেকুৱা হ'ব চাগে, আমাক লেলি চেচি কৰিব নেকি, এনেকুৱা টাইপত এটা মানে মনত এটা মোৰ ভাৱ সোমাই গৈছিলে। কিন্তু তেনেকুৱা একোৱেই নাই। গতিকে আপোনালোককো কওঁ, যিসকলে মোৰ নিচিনাকৈ ভাবি আছে বা যিসকলে মোৰ নিচিনা গতি, তেওঁলোকে যদি ভাবি আছে বা এইটো কৰিলে কিবা হ'ব নেকি, আপোনালোকে নিজে গৈ পেলাই সুধিব। এই যে মাজৰ মানুহখিনিক এনেকৈ সুধি মোৰ নিচিনাকৈ ইমান দিনে ভুল ধাৰণা নাথাকিব, নিজে গৈ সোধাটো বেছি প্ৰয়োজন। আজি মই নিজে, মোৰ মায়ে গৈ সুধিলে বা মই গৈ সুধিলোঁ কাৰণে আজি গোটেইখিনি কথা গম পালোঁ আৰু আপোনালোককো জনালোঁ। গতিকে আজিৰ যুগত আৰু ইমান নাপায় নকৰে এইবোৰ মোৰ মতে হ'ব নালাগে। আৰু বাকী শৰণ কিয় লয়, কি কথা, ইমান ডিটেইলছটো মই নাজানো। যিখিনি জানো আপোনালোকক কৈছোঁ। আৰু শৰণ ল'লে কিছুমান কথা শিকাইছে, সেইখিনি বহুত ভাল লাগিছে। বহুত পজিটিভ, বহুত এটা এনাৰ্জি পোৱা যায়। আৰু যিয়ে নহওক ন, মানুহে কয় ন ভগৱানেই সকলো, সেই ভগৱানে আৰু ভগৱানৰ নাম ল'বলৈ কাৰো পাৰ্মিশ্যন লোৱাৰ প্ৰয়োজন নাই বুলি কৈছে গুৰুজনাই। যে শৰণহে লৈছে, ভগৱানৰ নামহে লৈছে, তাত কাৰো আপত্তি থাকিব নালাগে। কিন্তু চাওকচোন মানুহৰ কিমান হিংসা, সেইটোতো মানুহৰ ইমানেই হিংসা আছিলে, মোক শৰণ ল'বলৈও যাবলৈ দিয়া নাছিলে, এনেকুৱা মানে। তো আজি মনটো বহুত বেছি ভাল লাগিছে। ইমান দিনৰ আশা এটা, ভাবিছিলোঁ মই আৰু কেতিয়াও চাগে মই শৰণ ল'ব নোৱাৰিম,
আজি মোৰ বহুত বেছি ভাল লাগিছে গৈ। শৰণ লৈ আহিলোঁ, বৌ ল'লে, খালি অংকিতা থাকি গ'ল, তাইৰ পাৰ্চনেল কাম আছিল কাৰণে, কিন্তু তাইও বেছি দিন নাই, তাইও ল'ব। গতিকে সেইখিনিয়ে কওঁ, মুঠতে এই যে সমাজত কিছুমান মানুহ, দেই সকলো সমাজৰ মানুহ বেয়া বুলি কোৱা নাই, কিছুমান মানুহে অলাগতিয়াল নিয়ম, অসহনীয় নিয়ম কিছুমান এনেই বান্ধি থৈ দিছে, একদম ভুল নাযাব। সঁচা কথা কৈছোঁ, একদম ভুল নাযাব। নিজৰ মতে চলক, নিজে শুদ্ধত আছে যদি ভয়ৰ কাৰণ নাই, আৰু ওপৰৱালাজন আছে নহয়, বাছ বিশ্বাস ৰাখক, সেইটোৱে। বাৰু সেইটোৱে কথা ক'বলৈ মই আজি ভিডিঅ'টো বনাইছোঁ। বাকী মই একদমেই কমাই দিছোঁ ব্লগ বনাবলৈ, কাৰণ মানে কি হয়, সময় নাপাওঁ। দেহাৰ এয়া বেমাৰ, তাৰপিছত মোক বেমাৰ পালে, এইকেইদিন শ্বুটত ব্যস্ত, আকৌ দেহাৰ এক্সাম, সেইবিলাকতে লাগি আছোঁ আৰু। বাৰু বাকী যি নহওক, এতিয়া বহুত ৰাতি হ'ল, মই ৰাতিয়ে বনাইছোঁ ভিডিঅ'টো, ভাবিছোঁ আপোনালোকক শ্বেয়াৰ কৰোঁ। গতিকে আশা কৰিছোঁ ভগৱানে সকলোকে ভালে ৰাখিছে, মোকো আশীৰ্বাদ কৰিব। গতিকে আজিলৈ বিদায় লৈছোঁ।